Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ পাৰ্ট নাম্বাৰ 27 ভিডিঅ' আৰু এতিয়ালৈকে আমি টোটেল 26টা প্ৰেক্টিছ সেট কমপ্লিট কৰিলোঁ আসাম পুলিচ ABUB কাৰণে। তোমালোকে যদি মোৰ এই সিৰিজ কেটা ষ্টাৰ্টিঙৰ পৰা ভালকৈ ফলো কৰি আহিছা তেন্তে আসামৰ যিকোনো এক্সামৰ কাৰণে বহুতখিনি হেল্প হ'ব। গোটেই PDF-বোৰ মই টেলিগ্ৰামত আপলোড কৰি দিম। আগৰ কেটা মই অলৰেডি দি দিলোঁ, বাকি আকৌ মই আপলোড কৰি দিম বাৰু। তোমালোকে একফালৰ পৰা প্ৰেক্টিছ কৰি যাবা, ঠিক আছে? বহুতখিনি হেল্প হ'ব এক্সামত। তো আজিৰ প্ৰথম কুৱেশ্যনটো 360 গ্ৰাম ইজ হোৱাট পাৰ্চেণ্ট অফ 3 কেজি? 360 গ্ৰামটো 3 কেজিৰ কিমান শতাংশ? এতিয়া যেতিয়াও এনেকুৱা টাইপৰ কুৱেশ্যন আহে কম্পেৰিজনৰ, তোমালোকে এই ইউনিটবোৰ কি কৰিবা, সেম কৰি ল'বা, ঠিক আছে? এককবোৰ সেম হ'লেহে আমি কম্পেয়াৰ কৰিব পাৰিম। ইয়াত গ্ৰামত আছে, ইয়াত আকৌ কেজিত আছে, তো আমি মুঠতে সেম কৰিব লাগে। মই এই কেজি গ্ৰামত কনভাৰ্ট কৰিব পাৰোঁ। 1 কেজি মানে কিমান গ্ৰাম হয়? 1000 গ্ৰাম। তো 3 কেজি মানে কিমান গ্ৰাম? 3000 গ্ৰাম হ'ব। এতিয়া এইটো গ্ৰাম মিলি গ'ল। তো এই 360 গ্ৰামটো 3000 গ্ৰামৰ কিমান শতাংশ, এইটোৱে সুধিছিলে। কম্পেৰিজনটো ইয়াৰ লগত হৈ আছে, যাৰ লগত কম্পেৰিজনটো হৈ আছে সেই মানটো সদায় তলত আমি পাতিব লাগে, আৰু যিটোৰ বিষয়ে আমাক সুধিছে সেইটো সদায় ওপৰত, ঠিক আছে? আৰু শতাংশত নিবৰ কাৰণে ইনটু 100 কৰিব লাগে। এতিয়া ওপৰৰ 3টা শূন্য, তলৰ 3টা শূন্য কাটি গ'ল। 3 পৰা 36 কেইবাৰ যাব? 12 বাৰ যাব। মানে কিমান পাৰ্চেণ্ট? 12%। অপশ্যন এইটো কাৰেক্ট এনচাৰ। ওৱান 50% ইজ ইকুৱেল টু, আমি ইয়াৰ মানটো উলিয়াব লাগে। এতিয়া 150% মানে কি হয়? পাৰ্চেণ্ট মানে ডিভাইড বাই 100। পাৰ্চেণ্টটো গুচাই দিলে তলত 100 আহি যাব। এতিয়া এটা শূন্য কাটি গ'ল। আমি 15ক 10ৰ পৰা ডিভাইড কৰিলে 1.5 নহ'ব জানো? কাৰণ 1ৰ লগত এটা শূন্য আছে, সেইকাৰণে এটাৰ আগত পইণ্টটো আহি যাব। তো 1.5। অপশ্যন এইটো কাৰেক্ট এনচাৰ। নেক্সট, the sum of two numbers is 8 and their product is 15. What is the sum of their reciprocals? মানে দুটা সংখ্যাৰ যোগফল দিয়া আছে। সাপোজ মই নাম্বাৰ দুটা A আৰু B বুলি ধৰিলোঁ। দুটা সংখ্যা আছে, ইয়াৰ যোগফলটো কিমান? 8। আৰু ইহঁতৰ গুণফল মানে পূৰণফলটো, মানে A আৰু B ৰ পূৰণফলটো আমাক দিয়া আছে 15। আমাক এই সংখ্যা দুটাৰ প্ৰতিক্ৰমৰ যোগফলটো উলিয়াব দিছে। ৰেচিপ্ৰকেল মানে কি? উলুটাই দিব লাগে, তলৰটো ওপৰত যাব, ওপৰতো তলত আহিব। চোৱা, A আৰু B আছে, ইয়াৰ ৰেচিপ্ৰকেল কৰি কিনি যোগ কৰিব লাগে আমি। ইয়াৰ তলত কি 1 আছে ন? একো নাই মানে। তো ৰেচিপ্ৰকেল কৰিলে কিমান হ'ব? 1/A হৈ যাব, এইটো 1/B হৈ যাব। তো এই দুটাৰ যোগফলটো আমি উলিয়াব লাগে, ঠিক আছে? আমি আকৌ এইটো সলভ কৰিব পাৰোঁ। এলচিএমটো কিমান হ'ব? A আৰু Bটো পূৰণ কৰিলে AB আহিব তলত, আৰু এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে A1 জাৰ A হ'ব, B1 জাৰ B। তাৰ মানে ইয়াৰ মানটো আমি উলিয়াব লাগে। এতিয়া ভালকৈ চোৱা, A প্লাছ Bৰ মানটো আমি উলিয়াই থৈছোঁ ন, আৰু A আৰু Bৰ পূৰণফলটো আমি উলিয়াই থৈছোঁ। তো ইয়াত পুট কৰিলে আমাৰ ডাইৰেক্ট এনচাৰটো আহি যাব। A প্লাছ B মানে কিমান? 8, আৰু A ইনটু B মানে কিমান? 15। তো এনচাৰ আহি গ'ল 8/15। এইটোৱে। সেইকাৰণে কুৱেশ্যনটোত কি সুধিছে এইটো প্ৰথমে আমি চাব লাগে, ঠিক আছে? তো এক্সট্ৰাকৈ তোমালোকে A আৰু Bৰ মানটো ইয়াৰ পৰা উলিয়াব নালাগে, ডাইৰেক্টলি ইয়াত পুট কৰি দিলে এনচাৰটো আহি যায়। The difference between the cost price and the selling price of a commodity is 240. If the profit is 20%, then the selling price is. কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য আৰু বিক্ৰী মূল্যৰ মাজৰ পাৰ্থক্য দিয়া আছে কিমান? 240 টকা। যদি লাভ 20% হয়, মানে প্ৰফিট পাৰ্চেণ্টেজ আমাক দিয়া আছে 20%, তেন্তে বিক্ৰী মূল্যটো উলিয়াব লাগে, কিমান টকাত আমি চেল কৰিছিলোঁ। ইয়াত চোৱা 20% কি প্ৰফিট দিয়া আছে। আমি ইয়াৰ পৰা CP আৰু SPৰ মানটো উলিয়াই ল'ম। সদায় CPক তোমালোকে 100 বুলি ধৰিবা, ঠিক আছে? 100 বা 100% এনেকৈ ধৰিলে হ'ল। এতিয়া SP কিমান হ'ব? 20% প্ৰফিট মানে কি? 100 টকাৰ বস্তুটো আমি 120 টকা চেল কৰিছিলোঁ, তেতিয়াতো 20% প্ৰফিট হ'ব ন? 20% লছ বুলি ক'লে আমি 100 টকাৰ বস্তুটো 80 টকা চেল কৰিব লাগিব। লছ ক'লে আমি এনেকৈ ধৰিলোঁ হয়, তেতিয়া 20% লছ হ'লে হয় নে নহয়? ইয়াত প্ৰফিট, সেইকাৰণে চেলিং প্ৰাইচ কিমান? 120 টকা আমাৰ হিচাপত মানে।
তো এনেকৈ তোমালোকে ধৰি ল'বা এতিয়া এই দুইটাৰ মাজৰ পাৰ্থক্যটো আমাক দিয়া আছে 240 টকা ন ডিফাৰেন্সটো CP আৰু SP2 তো আমাৰ হিচাপত পাৰ্থক্য কিমান 120 আৰু 100 মাইনাছ কৰিলে কিমান 20 আহিব কিন্তু একচুৱেল মতে কিমান 240 টকা এতিয়া আমাক লাগে সেলিং প্ৰাইস তো সেলিং প্ৰাইস মানে 120ৰ মানটো আমি উলিয়াব লাগে এতিয়া ভালকে চোৱা 20ৰ মানটো এইটো 120ৰ মান কিমান আমি ডাইৰেক্ট 20ৰ পৰা 120 লৈ আহিব পাৰো ন 6 পূৰণ কৰি 6 20 গুণ 120 তো ইয়াতো আমি 6 পূৰণ কৰিম 6 0 0 6 4 24 2 থাকিলে 6 2 12 আৰু 2 কিমান 14 তো 1440 এইটো হল আমাৰ SP মানে সেলিং প্ৰাইসটো এনেকৈ আমি সিম্পলি কৰিব পাৰো বা তোমালোকে ইয়াৰ পৰা 1ৰ মানটো উলিয়াব পাৰা 20ৰ মানটো 240 তো 1ৰ মান কিমান 20ৰ পৰা এইটো হৰণ কৰা 0 0 কাটি যাব 2ৰ পৰা এইটো 12 বাৰ যাব এতিয়া আমাক লাগে 120ৰ মান তো 120 লগত 12 পূৰণ কৰিম 12 12 কিমান 144 এটা 0 আছে আহি যাব তো এনেকৈ কৰিলো এনসাৰটো একেই আহিব ঠিক আছে ক্লিয়াৰ The mean of the first 8 odd natural numbers is প্ৰথম 8টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ আমি গড়টো উলিয়াব লাগে মিন মানে কি এভাৰেজে হয় ঠিক আছে প্ৰথমে আমি ইয়াৰ কনসেপ্টটো বুজি লম তাৰ পাছত আমি ডাইৰেক্ট কৰিম অযুগ্ম মানে কি যিবোৰ সংখ্যা 2ৰে হৰণ নাযায় তো মই লিখি দিছো প্ৰথম 8টা অযুগ্ম সংখ্যা 1 3 5 7 9 11 13 কেইটা হল 3 3 6 7 15 হল আৰু অযুগ্ম সংখ্যাবোৰৰ গেপবোৰ কিমান 2 2 কে গৈ থাকে এনেকে ঠিক আছে তো এইটো হল প্ৰথম 8টা অযুগ্ম সংখ্যা এতিয়া ইয়াত গেপবোৰ চোৱা সেম ন 2 2 কে গৈ আছে তাৰ মানে এইটো কি কনজুগেটিভ নাম্বাৰ মানে ক্ৰমিক সংখ্যা আৰু কনজুগেটিভ নাম্বাৰৰ গড় বা এভাৰেজটো সদায় মাজৰটো হয় আমি ডিসকাস কৰিছো অলৰেডি তো ইয়াৰো এভাৰেজটো কি মাজৰটো হ'ব এফালে 4টা এফালে 4টা মাজৰটো এইটো নহয় জানো তো 7 আৰু 9ৰ এক্স্যাক্টলি মাজত কি আছে 8 আছে তো এইটোই আমাৰ এভাৰেজটো ঠিক আছে এতিয়া ইয়াতটো সংখ্যা 8টা আছিল সেই কাৰণে আমি এনেকৈ লিখি কিনি কৰিব পাৰিলো কিন্তু সাপোজ যদি কয় প্ৰথম 200টা অযুগ্ম সংখ্যাৰ গড় কিমান তেতিয়া আমি লিখিম নেকি এনেকৈ বহুত টাইম যাব ন তো ইয়াৰো বেলেগ এটা উপায় আছে হেতু আমি জানিব লাগিব চোৱা 1 3 5 এইটো হল প্ৰথম কি 3টা অযুগ্ম সংখ্যা হয় না নহয় ইয়াৰ এভাৰেজটো কিমান হ'ব এভাৰেজ মানে মাজৰটো ক্ৰমিক সংখ্যা ন গেপটো 2 দিকে গৈ আছে তো এইটো এভাৰেজ নহয় জানো গড়টো 3 আহি গল এটা তোমালোকে ভালকে চোৱা সংখ্যা কেইটা আছে 1 2 3 সংখ্যা যিমানটা আছে হিমানে এভাৰেজও আহিছে 3টা সংখ্যা আছে আৰু এভাৰেজও 3 পাইছো 1 2 3 সৰি 1 3 5 7 9 এইটো হল প্ৰথম 5টা অযুগ্ম সংখ্যা ইয়াত কেইটা অযুগ্ম সংখ্যা আছে 5টা ইয়াৰ এভাৰেজটো কোনটো হ'ব 5টো হ'ব মাজৰটো সংখ্যা যিমানটা আছে এভাৰেজও হিমানে আহিছে 5টা সংখ্যা আছে আৰু গড় কিমান 5 পাইছো তাৰ মানে আমি কি বুজিলো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যিমানটা সংখ্যা থাকে এভাৰেজও হিমানে আহে ইয়াত চোৱা 8টা সংখ্যা আছিল সেই কাৰণে এভাৰেজও 8 হল ক্লিয়াৰ তো তোমালোকে ডাইৰেক্ট মনত থবা অযুগ্ম সংখ্যাৰ গড় উলিয়াব দিলে যিমানটা অযুগ্ম সংখ্যা দিয়া থাকে ন হেইটোৱে ডাইৰেক্ট এভাৰেজ হৈ যাব আমি ইয়াত অলৰেডি প্ৰুফ কৰিলো তো 8টা কৈছে সেই কাৰণে ডাইৰেক্ট 8 কৰিব নালাগে আৰু ঠিক আছে নেক্সট এইটো আমি সলভ কৰিব লাগে ইয়াত চোৱা ৰুট আছে তোমালোকে মিনিমাম 11 পৰা 25 বা 30 ইয়াৰ লকে স্কয়াৰবোৰ মুখস্থ কৰি লবা কাৰণ 1 পৰা 10 লকে ইজি হয় সকলোৱে গম পায় 9 স্কয়াৰ মানে সবে জানে 81 7 স্কয়াৰ মানে 7 7 49 বাট 11 পৰা 25 বা 30 লকে আমি জনাটো ইম্পৰ্টেন্ট ঠিক আছে এটা ইয়াত চোৱা 144 আছে ইয়াৰ বৰ্গমূল কিমান বৰ্গমূল মানে কি দুটা সেম সংখ্যা আমি পূৰণ কৰি এটো পাব লাগিব তো এই দুটাৰ পৰা আমি এটা উলিয়াই দিব লাগে 12ক যদি আমি দুবাৰ পূৰণ কৰো কিমান 144 পাও তাৰ মানে 144ৰ বৰ্গমূল কিমান 12 হ'ব হয় না নহয় তলত 6 আছে ইনটু 121 ইয়াৰ বৰ্গমূল কিমান 11 11ক দুবাৰ পূৰণ কৰিলে আমি এটো পাও সেই কাৰণে 11 আহিব ইনটু এফালে কিমান ওপৰত 132 এটা 484ৰ বৰ্গমূল কিমান 22 22ক যদি মই দুবাৰ পূৰণ কৰো 484 পাও ঠিক আছে সেই কাৰণে তোমালোকে মিনিমাম 25 লকেটো জানিবই লাগে স্কয়াৰবোৰ হল ক্লিয়াৰ মুখস্থ কৰি লবা নোৱাৰিলে মানে ইয়াৰ বৰ্গমূল কিমান পালো 22
এতিয়া এইটো সলভ কৰিলে এনসাৰ আহি যাব 6 পৰা এইটো দুবাৰ যাব আকৌ 2 পৰা 8ক 4 বাৰ যাব ঠিক আছে এনেকৈ 4 পৰা এইটো কাটিব পাৰা নহ'লে এটা কাম কৰা 11 পৰা কাটি দিয়া 11 পৰা দুবাৰ যাব এইটো 11 1 গুণ 11 2 থাকিলে 22 11 2 গুণ 22 এতিয়া চোৱা 4 আৰু 2 তলত 8 আচ্ছা আৰু কাটিব পাৰোঁ ন 4 পৰা 12ক 3 বাৰ যাব আৰু নাযায় আৰু ওপৰত 3 আৰু 11 মান 33 হ'ব আৰু তলত 2 অপশ্যন চিটো কাৰেক্ট এনসাৰ কটাকটি কৰাটো তোমালোকে নিজৰ সুবিধামতে কাটিলে হ'ল মুঠতে এনসাৰ আহিব লাগে হয়নে নহয় ঠিক আছে এইটো হ'ল নেক্সট দ্য সাম অফ দ্য এজেছ অফ ফাদাৰ এণ্ড ছান ইজ 50 মানে পিতৃ আৰু পুত্ৰৰ বয়সৰ যোগফলটো কিমান 50 ইয়াত একো মেনশ্যন নাই মানে এইটো প্ৰেজেণ্টৰ কথা কৈছে মানে বৰ্তমান বয়সৰ যোগফলটো আমাক দিয়া আছে 6 বছৰৰ আগতে পিতৃৰ বয়সটো পুত্ৰৰ বয়সৰ 3 গুণতকৈ 6 বছৰ বেছি এতিয়া 6 বছৰ পিছত পিতৃৰ বয়সটো কিমান সাপোজ এই পইণ্টটো হ'ল প্ৰেজেণ্টটো এইটো বৰ্তমানটো ঠিক আছে সদায় আমি প্ৰেজেণ্টৰ পৰাই কাউণ্ট কৰোঁ আফটাৰ বা বিফৰবোৰ এতিয়া এই প্ৰেজেণ্টৰ পৰা 6 বছৰ আগত বাপেক আৰু পুতেকৰ বয়সটো কিমান সেইটো আমি উলিয়াই ল'ম ইয়াত চোৱা 6 বছৰ আগত বাপেকৰ বয়সটো কিমান 6 বেছি থ্ৰাইছ অফ দ্য এজ অফ ছান মানে পুতেকৰ বয়সৰ 3 গুণতকৈ 6 বেছি কম্পেৰিজনটো পুতেকৰ বয়সৰ লগত হৈ আছে তো পুতেকৰ বয়সটো মই সাপোজ এক্স বুলি ধৰিলোঁ তো বাপেকৰ কিমান হ'ব ইয়াৰ 3 গুণতকৈ 6 বেছি তো এক্সৰ 3 গুণ কৰিলে কিমান 3x ইয়াতকৈ কিমান 6 বেছি হৈ গ'ল এইটো এতিয়া বাপেক আৰু পুতেকৰ বয়সটো আহি গ'ল 6 বছৰ আগৰ তো আমি ইয়াক বৰ্তমানত লৈ আহিব লাগিব মানে 6 যোগ কৰি আহিব লাগিব ন প্ৰেজেণ্টত তো পুতেকৰ কিমান হ'ব আজি x + 6 হ'ব বৰ্তমানত ঠিক আছে আৰু বাপেকৰ চোৱা 3x + 6 আছিলে এইটো কেতিয়াৰ 6 বছৰ আগৰ তো আজি কিমান 6 যোগ কৰিব লাগিব এতিয়া এইটো বাপেকৰ বৰ্তমান বয়স এইটো পুতেকৰ বৰ্তমান বয়স এই বৰ্তমান বয়সৰ যোগফলটো আমাক দিয়া আছে কিমান 50 এতিয়া ইয়াৰ পৰা আমি xৰ মানটো উলিয়াম 3x আৰু x কিমান হ'ব 4x 6 কেইটা আছে 3টা মানে 18 হ'ব এফালে ঠেলি দিলে -18 তো এইটো বিয়োগ কৰিলে কিমান 32 তো xৰ মান কিমান 8 আহি গ'ল 4 8 গুণ 32 আমাক লাগে বাপেকৰ বয়স 6 বছৰ পিছত মানে এই বৰ্তমানৰ পৰা 6 বছৰ পাছৰটো লাগে তো প্ৰথমে আমি বৰ্তমানটো উলিয়াই ল'ম বা ইয়াৰ লগত ডাইৰেক্ট 6 যোগ কৰিলে হ'ল কাৰণ এইটো হ'ল বাপেকৰ বৰ্তমান বয়সটো হয় নে নহয় ইয়াৰ লগত আমি 6 যোগ কৰিব লাগিব পাছত তেতিয়া 6 বছৰ পাছৰটো আহি যাব তো 3x মানে কিমান 3 × 8 3 8 গুণ 24 আৰু 6 কেইটা 3টা মানে 18 তো এইটো যোগ কৰিলে কিমান আহিব 42 ঠিক আছে এনেকৈ এইটো হ'ল প্ৰেজেণ্টৰটো মানে 3x + 12 আকৌ 6 বছৰ পাছৰ বুলি কৈছে ন সেইকাৰণে এক্সট্ৰাকৈ আমি 6 যোগ কৰিব লাগিব তো 42 বছৰ আমি পাম এনেকৈ চিম্পলি কৰিলে হ'ল অকল কুৱেশ্যনৰ মানে লেংগুৱেজবোৰ আমি বুজিব লাগে ঠিক আছে অমৰ বৰড ₹800 at a rate of interest of 5% per annum. The amount he will pay after 1/2 years. একো মেনশ্যন নাথাকিলে সদায় চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন বুলি তোমালোকে ধৰিব লাগে ঠিক আছে সৰল সুতৰ কুৱেশ্যন এইটো আমি সকলোৱে গম পাওঁ SI = কি আছিলে PRT / 100 আমি ইয়াত এমাউণ্টটো উলিয়াব লাগে মানে হুতে মূলে কিমান টকা ঘূৰাই দিব সেইটো আমি উলিয়াব লাগে কিমান টকা ধাৰত লৈছিলে 800 টকা তো প্ৰথমে আমি হুটটো উলিয়াই ল'ম হুটটো পাই গ'লে আমি যিমান টকা ধাৰত লৈছিলে তাৰ লগত আমি হুটটো যোগ কৰি দিম তেতিয়া হুতে মূলে কিমান দিব লাগিব এইটো পাই যাম হয়নে নহয় এমাউণ্ট ইকুৱেল টু কি হয় প্ৰিন্সিপাল প্লাছ SI মানে এইটো হ'ল হুটটো এইটো হ'ল মূলধন আমি যিমান টকা ধাৰত লৈছিলোঁ এইটো দিবই লাগিব ইয়াৰ লগতে হুটটো এক্সট্ৰাকৈ দিব লাগিব ন তেতিয়া আমাৰ হুতে মূলে কিমান সেইটোৱে আমাৰ এমাউণ্ট হয় ঠিক আছে তো প্ৰথমে আমি হুটটো উলিয়াই ল'ম প্ৰিন্সিপালটো আমাৰ দিয়াই আছে তো ইয়াৰ পৰা আমি SIটো উলিয়াই ল'ম SI = P মানে কিমান 800 টকা লৈছিলে R মানে ৰেটটো কিমান 5% আৰু টাইম কিমান 3/1/2 মানে কিমান এইটো মিক্সত দিয়া আছে ইয়াক ঠিক কৰিলে কিমান হ'ব তলত 2 আছে 2 3 গুণ 6 আৰু একটো যোগ কৰিব লাগে মানে 7/2 তো 7/2 এনেকৈ আৰু তলত 100টো আহি যাব ঠিক আছে এইটোৱে দুটা শূন্য কাটি গ'ল 2ৰ পৰা 8ক 4 বাৰ যাব তো 4 5 গুণ 20 আৰু ইয়াৰ লগত 7 পূৰণ কৰিলে কিমান 140
মানে ইমান টকা সুদ দিব লাগিব, লৈছিলে 800 টকা আৰু এক্সট্ৰা কিমান দিব 140, তো যোগ কৰিলে কিমান 940, মানে সুতে মূলে ইমান টকা ঘূৰাই দিব লাগিব, এইটোৱে। ঠিক আছে, ক্লিয়াৰ? The perimeter of a rectangle is 28 cm. If its breadth is 4 cm, then find the length of the rectangle. ৰেক্টেংগুলৰ বিপৰীত বাহুবোৰ কি থাকে? সমান থাকে, আমি জানো। এইটো সমান, এইটো সমান, এইটো লেন্থ, এইটো ব্ৰেড। আৰু ইয়াৰ পেৰিমিটাৰ মানে কি? গোটেই বাহুৰ যোগফল। ডাইৰেক্ট ফৰ্মুলা আছে 2 × L + B, নহয় জানো? 2 × L + B। এতিয়া পেৰিমিটাৰ মানে পৰিসীমা, ইয়াৰ মানটো আমাক দিয়া আছে কিমান? 28 cm দিয়া আছে ন? এইটো তো 2ৰ পৰা এইটো কাটিব পাৰোঁ, পূৰণ হৈ আছে ন, আৰু সমান চিন থাকিলে কাটিব পাৰোঁ আমি। কেইবাৰ যাব? 14 বাৰ, মানে L + B ৰ মান 14 আহি গ'ল। আমাক ব্ৰেডটো দিয়া আছে, মানে বিৰ মান দিয়া আছে কিমান? 4। আমাক এলৰ মানটো লাগে, লেন্থ। তো এই 4টো আমি এফালে ঠেলিব লাগিব, -4 হ'ব। তো এলৰ মান কিমান? 10, এইটোৱে। ঠিক আছে, ক্লিয়াৰ? HCF of 128, 288 and 160, এই তিনিটা সংখ্যাৰ আমি গসাউটো উলিয়াব লাগে। এতিয়া গসাউ বা HCF মানে কি হয়? হায়েষ্ট কমন ফেক্টৰ, মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। মানে আটাইতকৈ ডাঙৰ সংখ্যাটো আমি উলিয়াব লাগে, যিটোৰ পৰা এই তিনিটা সংখ্যাটো হৰণ যায়। ঠিক আছে, আটাইতকৈ ডাঙৰ, তাতকৈ আৰু ডাঙৰ নাই আৰু। ঠিক আছে, যেনেকৈ 2 আৰু 4, ইয়াৰ HCF কিমান? 2 হ'ব, কাৰণ 2টোৱে আটাইতকৈ ডাঙৰ সংখ্যা, যিটোৰ পৰা এই দুটা হৰণ যায়। 2 × 2, 2 × 4। 4টো নহয় আকৌ, কাৰণ 4ৰ পৰা 2টো হৰণ যাব জানো? নাযায়। দুটাও হৰণ যাব লাগিব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব। তো ইয়াৰ HCFটো 2 হ'ব। ঠিক আছে, এনেকৈ। এতিয়া চোৱা, আমি একেবাৰে চিম্পল বেছিকত কৰিম, ইমান টাইম নালাগে। বাকী ইয়াৰ ডিফাৰেঞ্চ মেথডো আছে, বহুত নিয়ম আছে, বাট আমি বেছিকতে কৰিম। 128, 288 আৰু কিমান? 160। তো এনেকৈ চিম্পলি কৰিলে হ'ল। অকণমান ডাঙৰ সংখ্যা ল'ব লাগে তোমালোকে, যিটোৰ পৰা এই তিনিটা হৰণ যায়। 2ৰ পৰাও যাব, 4ৰ পৰাও যাব, বাট আঁতৰ পৰাওতো গৈ আছে, ভালকৈ চোৱা। আঁতৰ পৰা আমি কৰিব পাৰোঁ, আৰু গোটেইবোৰ হৰণ যাব লাগিব। HCFত কি হয়? এনেকৈ কৰিলে মানে গোটেইকেইটা হৰণ যাব লাগিব। অকল দুটা হৰণ গ'লে নহ'ব আকৌ, এই দুটা গৈছে, এইটো যোৱা নাই, এনেকৈ হ'লে নহ'ব। HCF মানে গোটেইকেইটা হৰণ যাব লাগে। তো আঁতৰ পৰা এইটো 8 × 8, ইয়াত কিমান? 4 থাকিলে 48 হ'ব। 8 × 6 = 48, মানে 16 বাৰ গৈছে। 8 × 3 = 24, 4 থাকিলে 48, 8 × 6 = 48, 8 2 × 16, শূন্য আছে, লগাই দিয়া। এতিয়া আকৌ হৰণ যাব এইকেইটা 4 পৰা, 4 × 4 = 16, 4 × 9 = 36, 4 × 5 = 20। এতিয়া চোৱা, নাযায় আৰু। এইটো 4 পৰা যাব, এইটো নাযায়, এইটো নাযায়। এইটো 3 পৰা যাব বা 9 পৰা যাব, এইটো নাযায়, এইটো নাযায়। গোটেইবোৰ হৰণ যাব লাগিব। তাৰমানে আৰু আমি কৰিব নোৱাৰোঁ, আৰু অকল 8 আৰু 4 পৰাই হৰণ গ'ল। তো 8 আৰু 4 পূৰণ কৰিলে কিমান? 32 আহিব। তো এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ক্লিয়াৰ? তো এনেকৈ তোমালোকে চিম্পলি কৰিবা, একো এইবিলাক শ্বৰ্ট মেথড ইউজ কৰিব নালাগে, কাৰণ ভেলুকেইটা সৰু সৰু ন। এনেকৈ কৰিলেও আমাৰ টাইম নালাগে। অকল তোমালোকে 2, 4 পৰা হৰণ নকৰিবা, 2ৰ পৰা কৰিলে বহুত দীঘল হৈ যাব। অকণমান ডাঙৰ সংখ্যা ল'বা, এনেকৈ 8 বা 4 পৰা কৰিলে সোনকালে হ'ব। ঠিক আছে, বাকী তোমালোকে 16 পৰাও কৰিব পাৰিলা হয়। ঠিক আছে, মই 16 পৰা কৰা নাই, ডাইৰেক্ট 8 আৰু 4 পৰা কৰি দিছোঁ। The age ratio of J and Jog is 5:2, মানে জে আৰু জগৰ বয়সৰ অনুপাত কিমান? ইমান। একো মেনশ্যন নাথাকিলে সদায় বৰ্তমান বয়সৰ অনুপাত বুলি তোমালোকে ধৰি ল'বা। ঠিক আছে। The sum of their age is 63, মানে সিহঁতৰ বয়সৰ যোগফল দিয়া আছে। আমাক অনুপাতটো উলিয়াব দিছে, সিহঁতৰ বয়সৰ অনুপাত। 9 বছৰ পাছত কিমান হ'ব অনুপাতটো? বৰ্তমান বয়সৰ অনুপাতটো কিমান? 5 আৰু 2। ঠিক আছে, এতিয়া ইয়াৰ যোগফলটো আমাক দিয়া আছে। অনুপাতৰ মতে যোগফলটো কিমান? 7, হয়নে নহয়? কিন্তু একচুৱেল মতে ইহঁতৰ বয়সৰ যোগফলটো কিমান? 63। তো ইয়াৰ পৰা 1ৰ মান কিমান? 7ৰ পৰা এইটো 9 বাৰ যাব। এতিয়া আমি বয়সবোৰ উলিয়াব পাৰোঁ ন। এইটো কি? জে, আৰু এইটো জগ। তো জেৰ বয়স কিমান হ'ব? 5 × 9 = 45। এইটো হ'ল জেৰ বৰ্তমান বয়সটো। আৰু জগৰ কিমান হ'ব? 2 × 9 = 18। এতিয়া ইয়াত কৈছে 9 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাতটো কিমান। তো আমি 9 বছৰ পাছৰ বয়সটো উলিয়াই ল'ম সিহঁতৰ। 9 যোগ কৰিব লাগিব বৰ্তমান লগত। তো এইটো কিমান হ'ব? 54। আৰু এইটো কিমান হ'ব? 27। ইয়াৰে অনুপাতটো আমাক উলিয়াব দিছে, 9 বছৰ পাছৰ বয়সৰ অনুপাতটো। তো কটাকটি কৰা, 9 পৰা এইটো 6 বাৰ যাব, এইটো 3 বাৰ যাব।
ডাইৰেক্ট যায় 27ৰ পৰা এইটো কেইবাৰ গৈ আছিলে, দুবাৰ গৈ আছিলে ন, ডাইৰেক্ট কাটিব পাৰা 27 গুণ 27, 27 দুগুণ 54, বা 3 পৰা আকৌ কাটি লোৱা 2:1 আহিব। ঠিক আছে, এইটোৱে। নেক্সট, if the perimeter of one face of a cube is 24 centimeter, then its volume, ঘনক এটাৰ এটা তলৰ পৰিধি দিয়া আছে কিমান 24 চেণ্টিমিটাৰ, আমি ইয়াৰ আয়তনটো উলিয়াব লাগে। এইটো তোমালোকৰ 3D ফিগাৰৰ কুৱেশ্যন। ঘনক বুলি ক'লে গোটেই বাহুবোৰ সমান থাকে। ছাপ'জ এইটো এটা কি কিউব মানে ঘনক, দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা গোটেইবোৰ ইয়াত কি সমান হয়, এইটো এ হ'লে এইটো এ হ'ব, এইটো এ হ'ব, গোটেই বাহুবোৰ কি হ'ব এ হ'ব। আৰু কেইটা ফেচ থাকে কিউবৰ, চোৱা এইটো এটা ফেচ ওপৰৰটো তলৰটো এটা, গোটেই ফেচবোৰ সমান থাকে ইয়াত কাৰণ গোটেই বাহু সমান ন, 1 2, এইটো ছাইডৰ দুটা 4টা হ'ল, ফ্ৰণ্টটো এটা 5টা আৰু পাছফালৰটো এটা 6টা, টোটেল কেইটা ফেচ থাকে 6টা। ঠিক আছে, এইটো মনত থবা। আৰু যিকোনো এটা ফেচ যদি মই লওঁ, ছাপ'জ এই টপটো ল'লোঁ, তো এইটো এটা বৰ্গ নহ'ব জানো, কাৰণ বৰ্গৰ গোটেই বাহুটো সমান থাকে। আৰু ইয়াৰ পেৰিমিটাৰ কি হয়, গোটেই বাহু যোগ কৰিব লাগে। ইয়াত চোৱা পেৰিমিটাৰ দিয়া আছে অকল এটা ফেচৰ, মানে গোটেইকেইটাৰ পেৰিমিটাৰ দিয়া নাই, অকল এটা ফেচৰ। তো এটা ফেচৰ পেৰিমিটাৰ কিমান 4 নহ'ব জানো, গোটেই বাহুবোৰ যোগ কৰিব লাগিব 4টা বাহু। তো ইয়াৰ মান দিয়া আছে 24 চেণ্টিমিটাৰ। এইটো এটা ফেচৰ পৰিসীমা 4 হয়। ইয়াৰ পৰা আমি বাহুটো উলিয়াব পাৰোঁ ন, 4 পৰা 24ক 6 বাৰ যাব, মানে এই ঘনকৰ বাহুবোৰ কিমান 6 আহি গ'ল, গোটেইবোৰ 6। আমাক ভলিউমটো লাগে মানে আয়তন। তো ঘনকৰ ভলিউম কি আছিলে, বাহু কিউব, মানে আমি 3বাৰ পূৰণ কৰিব লাগে বাহুক। তো বাহু কিমান 6 পালোঁ, 6ক আমি 3বাৰ পূৰণ কৰিম, কিমান 216। তোমালোকে কৰি চাবা 6ক 3বাৰ পূৰণ কৰিলে কিমান 216 আহিব। ঠিক আছে, আৰু চেণ্টিমিটাৰ কিউব কিয় হ'ল, কাৰণ 3বাৰ পূৰণ কৰিছোঁ ন, চেণ্টিমিটাৰক যদি 3বাৰ পূৰণ কৰোঁ কিমান চেণ্টিমিটাৰ কিউব হৈ যাব, 2বাৰ কৰিলে স্কোৱাৰ হ'ব। ঠিক আছে, দ্য মিন অফ দ্য এজেছ অফ, মিন মানে কি এভাৰেজটো গড়টো, 3 ফ্ৰেণ্ডছ ইজ 22, মানে 3জন বন্ধু আছে, সিহঁতৰ গড় বয়সটো কিমান 22। ঠিক আছে, এজেছ কৈছে ন, বয়সৰ মানে গড়টো দিয়া আছে 22। যদি 4জন বন্ধুৰ বয়সৰ গড় কিমান 24 হয়, তেন্তে চতুৰ্থ বন্ধুৰ আমি বয়সটো উলিয়াব লাগে। এতিয়া চোৱা, আমি সকলোৱে গম পাওঁ গড় বা এভাৰেজৰ ফৰ্মুলা কি আছিলে, যোগফলটো ওপৰত লিখোঁ, তলত নাম্বাৰটো লিখোঁ। আৰু ইয়াৰ পৰা এই যোগফলৰ ফৰ্মুলাটো আমি উলিয়াব পাৰোঁ ন, ছাম ইকুৱেল টু কিমান, এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে এভাৰেজ আৰু নাম্বাৰটো পূৰণ হৈ যাব। যেতিয়াও আমি এভাৰেজ আৰু নাম্বাৰটো পূৰণ কৰোঁ, আমি কি পাম, ছাম মানে যোগফলটো পাম। তো ইয়াতো আমি এই কনচেপ্টটো ইউজ কৰিম। ভালকৈ চোৱা, 3জন বন্ধুৰ আমাক মিন মানে এভাৰেজটো দিয়া আছে ন, এভাৰেজটো দিয়া আছে, আৰু নাম্বাৰ মানে কেইজন 3জন বন্ধু। তো এভাৰেজ আৰু নাম্বাৰ দুইটাই আছে, তো আমি ছামটো উলিয়াব পাৰোঁ। কাৰ ছাম, 3জন বন্ধুৰ ছাম। ছাপ'জ বন্ধু 3জনৰ বয়সটো মই এ বি চি ধৰিলোঁ, তো ইহঁতৰ বয়সৰ ছামটো আমি উলিয়াব পাৰোঁ ন, যোগফলটো এভাৰেজ আৰু নাম্বাৰ পূৰণ কৰিম। এভাৰেজ কিমান 22, আৰু নাম্বাৰ কেইজন মানুহ আছে 3জন, তো কিমান হ'ব 66, মানে এই 3জন বন্ধুৰ বয়সৰ যোগফলটো কিমান, ইমান পালোঁ আমি। এতিয়া কৈছে 4জন বন্ধুৰ যোগফলটো ইমান, এ বি চি, আৰু এজন আহি গ'ল ডি হ'ল। এতিয়া ইয়াৰ যোগফলটো আমি উলিয়াব পাৰোঁ ন, এভাৰেজ কিমান 24, আৰু মানুহ কেইজন 4জন, তো পূৰণ কৰিলে কিমান 96। আমাক কৈছে 4th ফ্ৰেণ্ডজনৰ বয়সটো উলিয়াব লাগে, মানে ডিৰ মানটো আমি উলিয়াব লাগে। তো এইটোৰ পৰা এইটো মাইনাছ কৰিম, তেতিয়া এ বি চি কাটি যাব, চেমটো হয় নে নহয়, ডি থাকি যাব। 4 নম্বৰ বন্ধুৰ বয়সটো আমি উলিয়াব পাৰিম মাইনাছ কৰিলে। তো এইটোৰ পৰা এইটো মাইনাছ কৰা, কিমান হ'ব 30, এইটোৱে এনেকৈ। ঠিক আছে, ক্লিয়াৰ। 3 numbers are in the ratio 1:2:3 and the sum of their cubes is 4500. Find the smallest number. মানে 3টা সংখ্যাৰ অনুপাত দিয়া আছে 1 2 3, আৰু ইহঁতৰ ঘনকৰ যোগফল দিয়া আছে ইমান, মানে কিউব, এইকেইটা কিউব কৰি কিনি যোগ কৰিলে ইমান আহে। এতিয়া ৰেচিঅ'ত দিয়া আছে, যেতিয়াও স্কুৱাৰ বা কিউব দিয়া থাকে তোমালোকে এই ৰেচিঅ' মানবোৰ এক্সৰ টাৰ্মত ধৰি ল'বা। এইটো কি 1x, আৰু 1টো এক্সৰ আগত আমি নিলিখোঁ, তো ইয়াক আমি এক্স বুলি ধৰিম। ঠিক আছে, আৰু এইটো কিমান 2x হ'ব, এইটো কিমান 3x, মানে সংখ্যা 3টা মই ধৰি ল'লোঁ।
এতিয়া এই তিনিটা সংখ্যাৰ ঘনকৰ যোগফল মানে কিউব কৰিব লাগিব এনেকৈ হ'ল একেলগে দুটা আছে ন সেইকাৰণে ব্ৰেকেট দিছোঁ ইয়াততো 1টো লিখি লাভেই নাই 1ক কিউব কৰিলে 1এ আহিব ঘনকৰ যোগফলটো কিউব কৰি যোগ কৰিব লাগিব যোগ কৰিলে কিমান আহে 4500 এইটোৱে প্ৰশ্নত আমাক দিয়া আছিলে এতিয়া এইটো কিমান x কিউব প্লাছ এইটো কিমান হ'ব 2ক যদি 3বাৰ পূৰণ কৰোঁ 8 আহিব আৰু এইটো x কিউব 3ক 3বাৰ পূৰণ কৰিলে কিমান 27 হ'ব x কিউব সমান 4500 এতিয়া গোটেই যোগ কৰিলে কিমান হ'ব ইয়াতো x কিউব ইয়াতো x কিউব ইয়াতো x কিউব 27 আৰু 8 কিমান হ'ব 35 আৰু এফালে 1 আছে 36 নহ'ব জানো এফালে 4500 তো ইয়াৰ পৰা আমি এইটো হৰণ কৰিব লাগে যদি প্ৰব্লেম হয় তোমালোকে কাটি লোৱা 9ৰ পৰা 9 4 গুণ 36 9 5 গুণ 45 দুটা শূন্য আছে লগাই দিয়া আকৌ 4 পৰা এইটো কেইবাৰ যাব 500 125 বাৰ কৰি চাবা ইমানে আহিব 4 1 গুণ 4 ইয়াত 1 থাকিলে 10 হ'ল 4 2 গুণ 8 আকৌ 2 থাকিলে 20 হ'ল 4 5 গুণ 20 তো x কিউবৰ মান আমি কিমান পালোঁ 125 পালোঁ আমাক xৰ মানটো লাগে কিউবটো গুচালে আমি ইয়াৰ কি ল'ব লাগিব ঘনমূল মানে কিউব ৰুটটো ল'ব লাগিব এনেকৈ স্কোয়াৰ থাকিলে বৰ্গমূল ল'ব লাগে কিউব থাকিলে কিউব ৰুটটো ল'ব লাগে মানে কি তিনিটা নাম্বাৰ পূৰণ কৰি 125টো আমি পাওঁ আৰু সেম হ'ব লাগিব 5 পূৰণ 5 পূৰণ 5 5ক 3বাৰ কৰিলে আমি এইটো পাওঁ তো ইয়াৰ ঘনমূলটো কিমান 5 হৈ যাব তো xৰ মান কিমান পালোঁ 5 আমাক লাগে স্মলেষ্ট নাম্বাৰটো এইটো x নাছিলে জানো স্মলেষ্টটো x আছিলে তো xৰ মানটোৱে সুধিছে কিমান পালোঁ আমি 5 পালোঁ এইটো আমাৰ কাৰেক্ট এনসাৰ যদি লাৰ্জেষ্টটো সুধে তেতিয়া আমি 3xৰ মানটো উলিয়ালো হয় 3 পূৰণ x মানে 5 15 আহিলে হয় এনেকৈ ঠিক আছে ক্লিয়াৰ তো ইয়াত স্মলেষ্টটো সুধিছে 5 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন ফাইণ্ড দ্য লিষ্ট নাম্বাৰ which when divided by 12 16 24 and 36 leaves a remainder 7 in each case মানে আটাইতকৈ আমি সৰু সংখ্যাটো উলিয়াব লাগে যাক এই চাৰিটা সংখ্যাৰ পৰা হৰণ কৰিলে ৰিমাইণ্ডাৰ কিমান 7কে আহিব মানে গোটেই কেইটাৰ পৰা হৰণ কৰিলে ৰিমাইণ্ডাৰটো ইমানেই আহিব 12 পৰা কৰিলেও ৰিমাইণ্ডাৰ 7 আহিব 16 পৰা কৰিলেও 7 24 পৰা কৰিলেও 7 36 পৰা কৰিলেও 7এ আহিব ঠিক আছে তো প্ৰথমে আমি এলচিএমটো উলিয়াম এলচিএম মানে কি লিষ্ট কমন মাল্টিপল লসাগুটো মানে এই চাৰিটা সংখ্যাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো আমি উলিয়াই ল'ম আৰু পাছত আমি 7টো প্লাছ কৰি দিম তেতিয়া আমাৰ এনসাৰটো আহি যাব ঠিক আছে তো 12 16 24 36 একেবাৰে সিম্পলকৈ বেছিকত কৰিম আমি গোটেইকেইটা কিহৰ পৰা হৰণ যায় 4 পৰা 4 3 গুণ 12 4 4 গুণ 16 4 6 গুণ 24 4 9 গুণ 36 আৰু এটা কথা এলচিএমৰ ক্ষেত্ৰত গোটেইকেইটা হৰণ নগলেও একো নাই মিনিমাম দুটা হৰণ যাব লাগে কিন্তু এইচচিএফত কি আছিলে যিমানো সংখ্যা দিয়া থাকে গোটেইবোৰ হৰণ যাব লাগিব ইয়াৰ পৰা ঠিক আছে ইয়াততো গোটেইকেইটা 4 পৰা গ'ল বাৰু একো নাই এতিয়া চোৱা 3 পৰা এইটো হৰণ যায় এইটো হৰণ যায় এইটো হৰণ যায় এইটো নাযায় একো নাই এলচিএম আমি উলাই আছো ন এলচিএমত কি হয় গোটেইবোৰ নগলেও প্ৰব্লেম নাই মিনিমাম দুটা বা তাতকৈ বেছি গ'লে হ'ল তো 3 পৰা যাব এইটো নাযায় এনেকৈ থৈ দিয়া 3 2 গুণ 6 3 3 গুণ 9 এতিয়া চোৱা 2ৰ পৰা এইটো যাব এইটো নাযায় একো নাই দুটা গৈ আছে ন একটো লিখি লাভো নাই ঠিক আছে 2 2 গুণ 4 2 1 গুণ 2 একটো লিখি লাভ নাই 3টো নাযায় এনেকৈ থৈ দিয়া আৰু নাযায় আৰু 2টো 2ৰ পৰা যাব 3 পৰা নাযায় আকৌ 3টো 3 পৰা যাব 2 পৰা নাযায় তো ইমানে এতিয়া এই গোটেইবোৰ আমি পূৰণ কৰিম যিমানো থাকি গ'ল 3 2 গুণ 6 6 2 গুণ 12 12 3 গুণ কিমান 36 আৰু কিমান থাকিলে 4 144 পালোঁ আমি এলচিএমটো ইয়াৰ লগত আমি ৰিমাইণ্ডাৰটো প্লাছ কৰি দিম কিমান হ'ব 151 এইটোৱে মানে এই 151টো এনেকুৱা এটা সংখ্যা মানে আটাইতকৈ সৰু সংখ্যা যাক এইকেইটাৰ পৰা হৰণ কৰিলে ৰিমাইণ্ডাৰ 7কে আহিব কৰি চাবা তোমালোকে ইমানে পাবা 12 পৰা হৰণ কৰিলেও ৰিমাইণ্ডাৰ 7 থাকি যাব 16 পৰা কৰিলেও 7এ আহিব ঠিক আছে আৰু আমি অপশ্যন পৰাও কৰিব পাৰিছিলোঁ এই কুৱেশ্যনটো বাট কনচেপ্টটো আমি জানিব লাগে ন সেইকাৰণে আমি এনেকৈ বেছিকত কৰিছোঁ ঠিক আছে ক্লিয়াৰ আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকৰ আৰু যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা নিউকে যদি আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাবা তাত মাজে মাজে মই কুইজ দি থাকিম ঠিক আছে আৰু পিডিএফবোৰ মই তাতে সেন্ড কৰিম মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত তোমালোকে জইন হৈ যাবা ঠিক আছে থেংক ইউ বাই